উজনি অসমৰ মানুহৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। বিজনেছটো ডাউন, একদম মালৰ দাম বহুত আগৰ পৰা বহুত দাম উঠিলে। তেওঁলোকে বিকিব নে তেওঁলোকৰ মাছ গেলি পচি যাব, আমাৰতো একো সমস্যা নহয়। মানে ক'ব গ'লে এতিয়া চালানী মাছৰ ৰেট বহুত বাঢ়ি গৈছে আৰু আমি এইবিলাক কথাক লৈ চিন্তিত নহয়, কাৰণ আমি আমাৰ নিজৰ স্থিতিত অটল। এতিয়া ইমান দামৰ মাছ লৈ গাড়ী ভাড়া লৈ একোৱে নোপোচায়, ওটা লছে হয় বিক্ৰী কৰিলে মানে এতিয়া। বিজনেছো পূৰা ডাউন, এইবোৰতো আমি নাজানো এইফালে কি হৈছে কি নাই, আমি দেখিছোঁ দাম বাঢ়িছে। মাছ আহি আছেনে নিয়মীয়াকৈ? এতিয়া অহা নাই। মানে ক'ব গ'লে এতিয়া চালানী মাছৰ ৰেট বহুত বাঢ়ি গৈছে। এতিয়া আগত তেনেকুৱা টাইমত একচুৱেলি মাছ নুসুধেই মানে, যিটো ৰৌ 160 টকা 50 টকা হ'ব লাগে, এতিয়া 174, 75, 76 এনেকুৱা হ'লচেল আহি আছে। আমাৰ কি হয়, এতিয়া ইমান দামৰ মাছ লৈ গাড়ী ভাড়া লৈ একোৱে নোপোচায়, ওটা লছে হয় বিক্ৰী কৰিলে মানে এতিয়া। সেইটোৱে আৰু কি কাৰণে মাছৰ দাম ইমান বাঢ়িছে বুলি ভাবে? সেইটোতো কমেই নোৱাৰোঁ, আমি ক'বই নোৱাৰোঁ। একচুৱেলি আমি শুনো যে তিনিচুকীয়াত গাড়ীবিলাক কম সোমায়, গাড়ীবিলাক আমাৰতো মেইন বিজনেছ তিনিচুকীয়াৰ ওপৰত, গাড়ীবিলাক কম সোমালে তেতিয়া ৰেটটো বাঢ়ি যায়। বৰ্তমানতো এতিয়ালৈকে একো প্ৰভাৱ পৰা নাই, মাছৰ ৰেটটোতো হৈ আছে, আৰু কেইদিনমানৰ পৰা হৈ আছে। কেতিয়া শ্বৰ্টেজ থাকিলে মাছৰ ৰেটটো হৈ যায়, আৰু কেতিয়াবা আকৌ বাঢ়ি যায়, তেনেকুৱা হৈ থাকে আৰু মূলত আপোনালোকৰ মাছসমূহ ক'ৰ পৰা আহে ইয়াত? এইটো আন্ধ্ৰাৰ পৰা আহে, আন্ধ্ৰাৰ পৰা মানে আহে তিনিচুকীয়ালৈকে, তিনিচুকীয়াৰ পৰা মানে ডিষ্ট্ৰিবিউট হয় আমাৰ এইখিনি জাগুন, মাৰ্ঘেটা, লিডু তেনেকুৱা ডিষ্ট্ৰিবিউট। বৰ্তমান মাছৰ হ'লচেল ৰেট কেনেকুৱা হৈ আছে? এতিয়াতো ৰৌ মাছৰ যিটো আছে সেইটো 162 এতিয়া বজাৰ, আৰু চান্দা মাছ হৈ গ'ল 150, আৰু পাংকাজ মাছ যিটো আছে সেইটো 130, আৰু বাহু মাছটো আছে 220। কিছু বৃদ্ধি পাইছে নেকি মাছৰ? বৃদ্ধিটো এতিয়ালৈকে একো পোৱা নাই, বজাৰটো ডাউন কাৰণে একো বৃদ্ধি পোৱা নাই। উজনি অসমৰ মানুহৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। এতিয়া বিজনেছটো ডাউন, একদম মালৰ দাম বহুত আগৰ পৰা বহুত দাম উঠিলে। তেওঁলোকে বিকিব নে তেওঁলোকৰ মাছ গেলি পচি যাব, আমাৰতো একো সমস্যা নহয়। মানে ক'ব গ'লে এতিয়া চালানী মাছৰ ৰেট বহুত বাঢ়ি গৈছে আৰু আমি এইবিলাক কথাক লৈ চিন্তিত নহয়, কাৰণ আমি আমাৰ নিজৰ স্থিতিত অটল। এতিয়া ইমান দামৰ মাছ লৈ গাড়ী ভাড়া লৈ একোৱে নোপোচায়, ওটা লছে হয় বিক্ৰী কৰিলে মানে এতিয়া। বিজনেছো পূৰা ডাউন, এইবোৰতো আমি নাজানো এইফালে কি হৈছে কি নাই, আমি দেখিছোঁ দাম বাঢ়িছে। মাছ আহি আছেনে নিয়মীয়াকৈ? এতিয়া অহা নাই। মানে ক'ব গ'লে এতিয়া চালানী মাছৰ ৰেট বহুত বাঢ়ি গৈছে। এতিয়া আগত তেনেকুৱা টাইমত একচুৱেলি মাছ নুসুধেই মানে, যিটো ৰৌ 160 টকা 50 টকা হ'ব লাগে, এতিয়া 174, 75, 76 এনেকুৱা হ'লচেল আহি আছে। আমাৰ কি হয়, এতিয়া ইমান দামৰ মাছ লৈ গাড়ী ভাড়া লৈ একোৱে নোপোচায়, ওটা লছে হয় বিক্ৰী কৰিলে মানে এতিয়া। সেইটোৱে আৰু কি কাৰণে মাছৰ দাম ইমান বাঢ়িছে বুলি ভাবে? সেইটোতো কমেই নোৱাৰোঁ, আমি ক'বই নোৱাৰোঁ। একচুৱেলি আমি শুনো যে তিনিচুকীয়াত গাড়ীবিলাক কম সোমায়, গাড়ীবিলাক আমাৰতো মেইন বিজনেছ তিনিচুকীয়াৰ ওপৰত, গাড়ীবিলাক কম সোমালে তেতিয়া ৰেটটো বাঢ়ি যায়। বৰ্তমানতো এতিয়ালৈকে একো প্ৰভাৱ পৰা নাই, মাছৰ ৰেটটোতো হৈ আছে, আৰু কেইদিনমানৰ পৰা হৈ আছে। কেতিয়া শ্বৰ্টেজ থাকিলে মাছৰ ৰেটটো হৈ যায়, আৰু কেতিয়াবা আকৌ বাঢ়ি যায়, তেনেকুৱা হৈ থাকে আৰু মূলত আপোনালোকৰ মাছসমূহ ক'ৰ পৰা আহে ইয়াত? এইটো আন্ধ্ৰাৰ পৰা আহে, আন্ধ্ৰাৰ পৰা মানে আহে তিনিচুকীয়ালৈকে, তিনিচুকীয়াৰ পৰা মানে ডিষ্ট্ৰিবিউট হয় আমাৰ এইখিনি জাগুন, মাৰ্ঘেটা, লিডু তেনেকুৱা ডিষ্ট্ৰিবিউট। বৰ্তমান মাছৰ হ'লচেল ৰেট কেনেকুৱা হৈ আছে? এতিয়াতো ৰৌ মাছৰ যিটো আছে সেইটো 162 এতিয়া বজাৰ, আৰু চান্দা মাছ হৈ গ'ল 150, আৰু পাংকাজ মাছ যিটো আছে সেইটো 130, আৰু বাহু মাছটো আছে 220। কিছু বৃদ্ধি পাইছে নেকি মাছৰ? বৃদ্ধিটো এতিয়ালৈকে একো পোৱা নাই, বজাৰটো ডাউন কাৰণে একো বৃদ্ধি পোৱা নাই।